নমস্কাৰ, গুড মৰ্নিং, সকলোকে স্বাগতম জনালো। মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ। এছএছচি জিডি কনষ্টেবল পদবিলাকৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট। বিএছএফ, চিআইএছএফ, চিআৰপিএফ, এছএছএফ, এছএছবি, আইটিবিপিএন, আসাম ৰাইফলমেন, চেন্ট্ৰেল আৰ্ম পুলিচ ফৌজৰ পদবিলাকৰ বাবে আহিছে বহুতে এটা ইম্পৰ্টেণ্ট আপডেট। আপডেটটো মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছো, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল কেণ্ডিডেটে অগ্নিবীৰ চাকৰি কৰি আছে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ। চ' সকলো তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছো, চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। যদি এতিয়ালৈকে জইন হোৱা নাই আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপত তেতিয়াহ'লে আপোনালোকে অতি সোনকালে জইন হৈ লওক। এতিয়া এছএছচি জিডি কনষ্টেবল আপকামিং 2027 বৰ্ষৰ বাবে যিকেইটা ইম্পৰ্টেণ্ট আপডেট আহিছে, আপডেটকেইটা মই আপোনালোকক জনাবলৈ বিচাৰিছো, ছবিটোতে শেষলৈকে চাই থাকিব। তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো এছএছচি জিডি কনষ্টেবল 2027 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে এখন বেষ্ট বুক লৈ আহিছে। এখনৰ নাম হৈছে এডুকাজুন পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এছএছচি জিডি কনষ্টেবল 2027 বৰ্ষৰ চিপিটি এক্সামৰ বাবে। ইয়াতে অল ছাবজেক্টৰ বুক এভেইলেবল পাব। মেথছ পাব, ৰিজনিং পাব, জেনেৰেল নলেজৰ বুক পাব, পাৰ্ট ডি হিন্দী বুকো আপোনালোকে এভেইলেবল পাব। যদিহে আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত আমাজন আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে, গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক বেষ্ট বুক এডুকাজুন বুক এছএছচি জিডি কনষ্টেবল 2027 বৰ্ষৰ বাবে। যদি ল'ব বিচাৰে লৈ ল'ব পাৰে। এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এছএছচি জিডি কনষ্টেবল আৰু এক্স অগ্নিবীৰ বিলাকৰ বাবে যিটো আপডেট আহিছে, আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো। চাইডতে মই আপোনালোকক নটিচখন দেখাই দিছো। এই নটিচখন আহিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা 21 জুলাই 2026 4:05 PIB নিউ দিল্লী ফালৰ পৰা এখন নটিচ আহিছে। নটিচখন উল্লেখ কৰিছে ৰিজাৰ্ভেশ্যন ফৰ এক্স অগ্নিবীৰ। অগ্নিবীৰ বিলাকৰ বাবে এবাৰ ৰিজাৰ্ভেশ্যন দিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে দি গভৰ্ণমেণ্ট হেজ ক্ৰিয়েট এ নিউ কেটেগৰী অফ এক্স অগ্নিবীৰ ইন দ্য ৰিক্ৰুটমেণ্ট of the post of constable general duty, rifleman in central armed police force and Assam Rifle, CAPFs and Assam Rifle। যিখিনি আপোনালোকৰ এছএছচি জিডি কনষ্টেবলৰ ফালৰ পৰা ভেকেঞ্চি আহে, যেনে বিএছএফ, চিআইএছএফ, চিআৰপিএফ, এছএছএফ, এছএছবি এণ্ড আইটিবিপি, আছাম ৰাইফল, যিখিনি আপোনালোকৰ পাৰা মিলিটাৰী ফ'ৰ্চ আছে, সেই ফ'ৰ্চখিনিত পাই অগ্নিবীৰ সকলৰ কাৰণে, মানে যিখিনি এক্স অগ্নিবীৰ আছে সেই এক্স অগ্নিবীৰ সকলৰ বাবে 50% ৰিজাৰ্ভেশ্যন ৰাখিব বুলি ইয়াতে উল্লেখ আছে। 50% ৰিজাৰ্ভেশ্যন থাকিব এক্স অগ্নিবীৰ বিলাকৰ কাৰণে। আৰু লগতে ইয়াতে উল্লেখ কৰিছে 3 বছৰ এজ ইলেকশ্যন দিয়া হ'ব এক্স অগ্নিবীৰ বিলাকৰ কাৰণে এই পদত আবেদন কৰিব বাবে। মানে এছএছচি জিডি কনষ্টেবলৰ ফালৰ পৰা যি আপকামিং নতুন ভেকেঞ্চি আহিব 2027 বৰ্ষৰ বাবে, সেই পদবিলাকত এক্স অগ্নিবীৰ বিলাকে এপ্লাই কৰিব পাৰিব। তাৰ বাবে 3 বছৰ এজ ইলেকশ্যন দিয়া হ'ব, কিন্তু ফাৰ্ষ্ট বেচ অগ্নিবীৰ ফাৰ্ষ্ট বেচ বিলাকৰ কাৰণে 5 বছৰ এজ ইলেকশ্যন দিয়া হ'ব বুলি এই নটিচখনত উল্লেখ আছে। তাৰপৰা নেক্সট 2028-29 যিখিনি আপোনালোকৰ নেক্সট ৰিটায়াৰমেণ্ট হ'ব সেইখিনিত আপোনালোকৰ 3 বছৰ এজ ইলেকশ্যন দিয়া হ'ব, কিন্তু ফাৰ্ষ্ট বেচৰ কাৰণে অগ্নিবীৰ সেইসকলৰ কাৰণে 5 বছৰ এজ ইলেকশ্যন দিয়া হ'ব। মানে 2022 চনত অগ্নিবীৰ যিসকলে জইন কৰিছিলে এতিয়া হয়তো তেওঁলোকৰ ৰিটায়াৰমেণ্ট হ'ব। ৰিটায়াৰমেণ্ট হোৱাৰ পিছত এতিয়া ফাৰ্ষ্ট বেচৰ কেণ্ডিডেট বিলাকে পাই 5 বছৰ এজ ইলেকশ্যন পাব। আৰু ইয়াতে উল্লেখ কৰিছে যে ফিজিকেল ষ্টেটাছ টেষ্ট হয়, ফিজিকেল এফিচিয়েন্সি টেষ্ট, পিইটি এণ্ড ৰিটেন এক্সামিনেশ্যন হয়তো অগ্নিবীৰ সকলৰ হয়তো নহ'ব পাৰে। ইয়াতে কিছু পইণ্ট উল্লেখ আছে। এইটো বিষয়ে আপোনালোকে গম পালে, মানে 50% যদি ৰিজাৰ্ভেশ্যন থাকে অগ্নিবীৰ সকলে তেতিয়াহ'লে হয়তো তেওঁলোকে চাকৰি পাবই। যদি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েন্সি টেষ্ট বা ৰিটেন এক্সামিনেশ্যন যদি তেওঁলোকৰ নহয় তেতিয়াহ'লে ডাইৰেক্টলি হয়তো তেওঁলোকে ডাইৰেক্টলি এছএছচি জিডি কনষ্টেবলৰ হয়তো চাকৰি পাই যাব। এই বিষয়ে ইয়াতে উল্লেখ আছে। এক্স অগ্নিবীৰ বিলাকৰ বাবে যিটো আপডেট আহিলে বা এছএছচি জিডি কনষ্টেবল আপকামিং নতুন ভেকেঞ্চিৰ বাবে যিটো আপডেট আহিব, এই আপডেটটো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনালো। এখন কোনো ধৰণৰ ফেক নহয়, এখন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা, পিআইবি ফালৰ পৰা এই নটিচখন আহিছে। এই আপডেটটো মই আপোনালোকক জনালো। এইবাৰ এছএছচি জিডি কনষ্টেবল 2027 বৰ্ষৰ বাবে যিখিনি ভেকেঞ্চি আহিব, বিএছএফ, চিআইএছএফ, চিআৰপিএফ, এছএছএফ, এছএছবি, আইটিবিপিএন, আছাম ৰাইফলমেন, তাতে হয়তো 50% ৰিজাৰ্ভেশ্যন হয়তো এক্স অগ্নিবীৰ বিলাকৰ কাৰণে হয়তো থাকিব। আৰু লগতে এজ ইলেকশ্যনো দিয়া হ'ব তেওঁলোকৰ বাবে প্ৰায় 5 বছৰ ফাৰ্ষ্ট বেচৰ কাৰণে। চ' এইটোৱে আপডেট আহিলে। আপডেটটো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনালো। যদি ভিডিঅ'টো ভাল পায় সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। আৰু এছএছচি জিডি কনষ্টেবল 2027 বৰ্ষৰ ৰিক্ৰুটমেণ্টৰ বাবে ভালকে আপোনালোকে এতিয়াৰ পৰাই প্ৰস্তুতি চলাব লাগিব, কাৰণ কম্পিটিশ্যনটো 100% হ'বই। কাৰণ যদি 50% ৰিজাৰ্ভেশ্যন যদি অগ্নিবীৰ সকলে যদি পাই যায় তেতিয়াহ'লে নেক্সট 50% ফ্ৰেছ কেণ্ডিডেট বিলাকে হয়তো
ভাব তেওঁলোকৰ কাৰণে হয়তো জটিল হৈ যাব ভালকে এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে চেন্ট্ৰেল আৰ্ম পুলিচ পোষ্ট পাৰামিলিটাৰী ফৌজত যদি চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে ভালকে প্ৰস্তুতি চলাওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ